শোণিতপুৰৰ ২৬খন গাঁও বানৰ কবলত ৫ সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত। শোণিতপুৰত মুঠ ২৬খন গাঁও বানৰ কবলত পৰিছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে ভিতৰত চাৰিদুৱাৰ ৰাজচক্ৰৰ ৩খন, ঢেকীয়াজুলিৰ ১খন, ঠেলামৰাত ৫খন আৰু তেজপুৰ ৰাজচক্ৰ এলেকাৰ ১৬খন গাঁও বানৰ কবলত পৰিছে। উল্লেখযোগ্য যে বানাক্ৰান্ত জিলাখনত মুঠ ৫,৫৮৭ জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত ১,২১৩টা শিশু আৰু ২,০৯০ গৰাকী মহিলা। ইপিনে বন্যাক্ৰান্তসকলৰ বাবে জিলাখনত কেৱল চাৰিদুৱাৰ অমীয় ভৱনতে এই পৰ্যন্ত এটা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বিপৰীতে আনটা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে বালিপাৰা উচ্চতৰ মাধ্যমিক, ঢেকীয়াজুলি ৰবীন্দ্ৰ ভৱন, ঠেলামৰা গাঁও পঞ্চায়ত, কমাৰচুবুৰী LP স্কুল, ৰোহিণীবিল LP স্কুল, নলিনীডুবা ছাব চেণ্টাৰৰ উপৰি চামধৰা LP স্কুলত। উল্লেখযোগ্য যে ১ নম্বৰ কছাৰী গাঁও, চাহবাগিচা, খলিহামাৰী, দীঘলী গাঁও, ঢেকীয়াজুলি চহৰৰ দ্বিতীয় অংশ, বৰগাঁও চাপৰি, কাটনি গাঁও, কমাৰচুবুৰী, ৰোহিণীবিল, খাগৰিজান বুঢ়া চাপৰিৰ ধনিয়া শিশুৱাটী, ভোমোৰাগুৰি, ৰাজভঁৰাল, ভোজখোৱা, টেঙাবস্তি, কৰৈয়নী, নেপালী, গড়চিঙা, বিহিয়া গাঁও, কলিবাৰী চুক, ১ নম্বৰ জাৰণী, বাটমাৰী, তিনিখৰীয়া চাপৰি, ১ নম্বৰ পুথিমাৰী, বৰুৱা দলনি, গোৱালগুৰি পথাৰ, দ পৰ্বতীয়া আৰু চামধৰা আদি অঞ্চলত বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বৰচলা আৰু চাৰিদুৱাৰত SDRF আৰু NDRFৰ উদ্ধাৰকাৰী দলে এই পৰ্যন্ত মুঠ ১৭০ জন লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চহৰৰ নিকটৱৰ্তী ঠাই নিউ কলিবাৰী হনুমান মন্দিৰৰ কাষৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা ইতিমধ্যে আপোনালোকে সকলোৱে দেখিবলৈ পানীয়ে গোটেই বোৱাই নিছে। সমগ্ৰভাৱে ঘৰ সম্পূৰ্ণৰূপে ধ্বংস, বস্তু ধ্বংস আৰু তৎকালীনভাৱে যাতে অসম চৰকাৰে বা জিলা প্ৰশাসনে যাতে এই মানুহখিনিক যাতে সাহায্য প্ৰদান কৰিব লাগে। ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ জিলা ছাত্ৰ সন্থাত। আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে আপোনালোকে ক'ব যে বিষ্ণুৰাভাৰ সমাধি ক্ষেত্ৰতে পানী সম্পূৰ্ণৰূপে শেষ কৰি দিছে পানীয়ে। ইতিমধ্যে আৰু পানী বাঢ়ি আছে, ৰাস্তা সম্পূৰ্ণভাৱে ভাঙি শেষ হৈ গৈছে। কিন্তু আমি বৰ্তমান জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী ধৰি ঔষধকে ধৰি আৰু শিশু পশু যিসমূহ আপোনাৰ গৰু ছাগলীকে ধৰি তেখেতসকলক আপোনাৰ ঔষধৰ প্ৰদান কৰিব লাগে আৰু ৰাইজক যাতে আৰ্থিক সাহায্য দি কিনে যাতে সকাহ দিবলৈ আমি ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। হাতীৰ ইতিমধ্যে আপোনালোকে গম পায়েই ইতিমধ্যে ৬-৭টা হাতীও ইতিমধ্যে ইয়াত নদী পাৰ হৈ আহিছে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ পশু ইতিমধ্যে ইয়াত দেখিবলৈ পোৱা গৈছে। আমি এটা কথাই দাবী জনাওঁ ছাত্ৰ সন্থাই যাতে সকলোকে ৰাইজে যাতে দল সংগঠন নিৰ্বিশেষে সকলোৱে আহি যাতে এই ৰাইজক যাতে সকাহ দিবলৈ আমি ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। সমীৰ কৰৰ প্ৰতিবেদন, মহাজাতি ইণ্টু 24 লাইভ।